না মোৰ ঘৰ উজনি অসমত মোৰ ঘৰ যিহেতু উজনি অসমত মই প্ৰথম উজনি অসমখন ঠিক কৰাৰ দায়িত্বটো ল'ব লাগিব আৰু মই উজনি অসমৰ পৰা আমি নামনিলে এটা মুভমেণ্ট কৰিম কিন্তু আমাৰ ঘৰ গোটেইখিনি আমাৰ চেণ্ট্ৰেল কমিটি প্ৰায়খিনি ঘৰ উজনি আমি উজনিখনে যদি ঠিক নকৰোঁ আমি আকৌ নামনিত গৈ চিঞৰি থাকিলে মানুহে হাঁহিব নহয় না আছে খিলঞ্জীয়া মানুহ আছে নলবাৰীত খিলঞ্জীয়া মানুহ আছে ওদালগুৰিত খিলঞ্জীয়া মানুহ আছে আমি এই খিলঞ্জীয়া মানুহখিনিক একত্ৰিত কৰিম এতিয়া যিহেতু সমস্যাটো হৈ আছে উজনিৰ পৰা এইটো আৰম্ভ হ'ব এইটো শদিয়াৰ পৰা আৰম্ভ হ'ব ধুবুৰীত শেষ হ'ব কিন্তু কথাটো একদম স্পষ্ট উজনি অসমৰ মানুহ এতিয়া ভীতিগ্ৰস্ততাত আছে উজনি অসমৰ মানুহক বীৰ লাচিত সেনা নামৰ এটা শক্তিয়ে কৈছে যে আপোনালোক নিৰাপদে থাকিব আমি আছো আৰু এইটো কথা বিজেপিকো কৈ দিয়া হৈছে এইটো কথা কংগ্ৰেছকো কৈ দিয়া হৈছে আৰু এই কামখিনি যেতিয়ালৈকে নকৰিব তেতিয়ালৈকে বিজেপি কংগ্ৰেছৰ বিৰুদ্ধে আমাৰ এই যুঁজ অব্যাহত থাকিব একদম স্পষ্ট কথা একদম স্পষ্টকে আমি কৈছো এইখিনি কথা আৰু এই কথাবোৰৰ ক্ষেত্ৰত আপোচ কৰা নহ'ব ইছ্যু ড্ৰাইভাৰ কথা নহ'ব এতিয়া জাতি মাটি ভেটি পিছদিনা মাৰোৱাৰী বিহাৰী বঙালী এনেকুৱা এতিয়া কথা নহ'ব জাতি মাটি ভেটি তাৰ পিছদিনা বাংলাদেশী এইবিলাকে আৰু এতিয়া নহ'ব এটা জাতি মাটি ভেটিৰ কথা ক'লে জাতি মাটি ভেটিৰ কথাই ক'ব লাগিব আৰু অসমৰ ৰাজনৈতিক নেতাবোৰৰ অলপো লাজ আছেনে নাই মোৰ সন্দেহ হয় ইলেকশ্যনৰ আগত যিখিনি কথা কয় ইলেকশ্যনৰ পিছদিনা লুটি মাৰি দিব পাৰে অকণমানটো লাজ থাকিব লাগে অসমৰ বিহুগম নেতাবোৰৰ জাতি মাটি ভেটিৰ কথা কোৱা নেতাবোৰৰ জনজাতিকৰণ দিম বুলি কোৱা নেতাবোৰৰ কংগ্ৰেছৰ দিনতো 15 বছৰ মিছা কথা বিজেপিৰ দিনতে 10 বছৰ 8 বছৰ হ'ল মিছা কথাই কৈ আছে তেওঁলোকে অকণমান নিজকে নিজে ঠিক কৰক কেৱল মাত্ৰ ভোট বেংকৰ স্বাৰ্থত কিছুমান ফটোৱা কথা কৈ গাড়ী দখল কৰিলে নহ'ব এইবাৰৰ পৰা বৰ্তমান ইণ্টাৰনেটৰ যুগত মানুহক যদি অকৰা সজান বুলি ভাবিছে তেন্তে মুখৰ স্বৰ্গত বাস কৰিছে গৌতম কিবা কৈছে এই সমস্যাটোৱে গোটেই উৎসটো শিৱসাগৰৰ পৰা সৃষ্টি হৈছিলে তাত আমি 30টা জাতীয় জনগোষ্ঠীয় সংগঠন আছিলোঁ আৰু কোনো এককভাৱে লোৱাৰ কথা নহয় এইটো আমি সকলোৱে মিলি আমি সিদ্ধান্তটো লওঁ সিদ্ধান্ত হোৱা নাই আমি কৈছোঁ যে এনেকুৱা এটা পথেৰে গ'লে সমস্যাবোৰ সমাধান হ'ব পাৰে নেকি নাই অহা তেওঁলোক নামনিতে আছে অহা নাই আৰু বিষয়টো হৈছে বিষয়বিলাক ড্ৰাইভাৰটো কৰা হৈছে আমাৰ যেতিয়া আন্দোলনটো আৰম্ভ হৈছিলে তাত হৈছিলে যে খিলঞ্জীয়াৰ ভূমি অধিকাৰৰ কথা আৰু আমি কৈছোঁ যে খিলঞ্জীয়া মানুহক ভূমি অধিকাৰ দিব লাগিব খিলঞ্জীয়া মানুহক সম্পদৰ ওপৰত অধিকাৰ দিব লাগিব খিলঞ্জীয়া সংজ্ঞা নিৰূপণ কৰিব লাগিব খিলঞ্জীয়াক ৰাজনৈতিক অধিকাৰ দিব লাগিব এইখিনি কথা কিন্তু মূল কথা আছিলে তাৰপিছত ঘটনা পৰিঘটনাৰ ক্ৰমত ঢিঙত হোৱা সেই কাণ্ডৰ পিছত উজনি অসমৰ মানুহ স্বতঃস্ফূৰ্তভাৱে ৰাজপথত ওলাই আহিলে আৰু এই সন্দেহযুক্ত মানুহবোৰৰ বিৰুদ্ধে এখন তীব্ৰ গণ আন্দোলন হ'ল আৰু ফলস্বৰূপে তেওঁলোকে উজনি অসম ত্যাগ কৰিবলগীয়া হ'ল কিন্তু কথাটো হৈছে যে তাৰপিছতে এছামে উলিয়ালে যে এইটো আন্দোলনটো ইছ্যু ড্ৰাইভাৰ আন্দোলন বিজেপিৰ পৰা কোটি কোটি টকা লৈ আন্দোলনটো ডাইভাৰ্ট কৰি দিয়া হৈছে সেইটো নহয় সেইদিনা ৰনোজ পেগুৰ আগত স্পষ্টকৈ কোৱা হৈছে ভূমি অধিকাৰ সম্পদৰ ওপৰত অধিকাৰ খিলঞ্জীয়াৰ সংজ্ঞা ৰাজনৈতিক অধিকাৰৰ কথা আৰু তেওঁ এইখিনি পৰৱৰ্তী পৰ্যায়ক্ৰমে দিন বুলি কোৱাৰ কাৰণেহে সেইদিনা আন্দোলন শেষ হৈছে এইটো নহয় যে তাত ৰনোজ পেগু ডাঙৰীয়াই গৈ বহি দিলে আৰু আন্দোলন শেষ হৈ গ'ল এনেকুৱা ধৰণৰ কথা নহয় ৰনোজ পেগু ডাঙৰীয়াই আমাক প্ৰতিশ্ৰুতি দিয়াৰ কাৰণে আন্দোলন সেইদিনা শেষ হৈছে আৰু এটা কথা স্পষ্ট খিলঞ্জীয়াৰ ওপৰত যিখিনি আমি অধিকাৰ বিচাৰিছোঁ অধিকাৰ লাগিব সন্দেহযুক্ত হিন্দু হওক সন্দেহযুক্ত মুছলমান হওক যদি উজনি অসমলৈ আহে তেতিয়াহ'লে অকণমান আক্ৰমণ কৰা হ'ব তাত আমাক দুখ দি লাভ নাই আমাৰ সন্দেহ হ'লে অলপ নহয় ভালকৈ জংগী হ'ম আৰু এইটো কথা একদম স্পষ্ট আৰু মানে এই কথাখিনিকে আমি স্পষ্টকৈ কৈ দিছোঁ আৰু আমি ইয়াত কোনো ভোট বেংক পলিটিক্স কৰিবলৈ অহা নাই বিজেপিক কাৰোবাৰ ভোট লাগে কংগ্ৰেছক কাৰোবাৰ ভোট লাগে আমাক খিলঞ্জীয়াৰ অধিকাৰ লাগে না আমাক ভোট লাগে না আমি গাদী দখল কৰিবলৈ যাম আমাক খিলঞ্জীয়াৰ অধিকাৰ লাগে
আমি ৰঙা লাইটত ঘূৰিবলৈও নাই, আমি মিছা মিছা কথা ক'বলৈও নাই, আমাক খিলঞ্জীয়া অধিকাৰ লাগে। সেইটো স্পষ্ট কথা বিজেপি আৰু কংগ্ৰেছক স্পষ্টকৈ কৈ দিছোঁ। যোনে খিলঞ্জীয়াৰ অধিকাৰৰ কথা ক'ব সেইটো দলে অসমত নিৰ্বাচনী প্ৰচাৰ ২৬ত কৰিব পাৰিব। নহ'লে যদি বিজেপিয়েও নকয় কংগ্ৰেছেও নকয়, দুইটা দলৰ বিৰুদ্ধে বীৰ লাচিত সেনা অসমে ৰাজপথত প্ৰতিবাদ কৰিব, প্ৰত্যেকখন মিটিঙত প্ৰতিবাদ হ'ব। সেইটো একদম স্পষ্টকৈ কৈ দিছোঁ। আৰু কিবা অঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 709901